हेलो स्टूडेंट्स, আজি আমি ফিজিক্সৰ যি বিষয় আলোচনা কৰিম সেইটো হ'ল আধানৰ অধ্যাৰোপণৰ নীতি। অধ্যাৰোপণৰ নীতি ইংৰাজীত কয় সুপাৰপজিশ্যন প্ৰিন্সিপাল। সুপাৰপজিশ্যন principle or principle of superposition of charges. Superposition principle or principle of superposition of charges. এটা আধানৰ অধ্যাৰোপণ নীতিক বুলিলে আমি কি বুজো? আমি ইতিমধ্যে পাইছোঁ দুটা আধানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বল কুলম্বৰ সূত্ৰৰ পৰা F = 1/4 pi epsilon naught Q1 Q2 divided by R square। অর্থাৎ দুটা আধানৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান ইমান। এতিয়া যদি এটা আধানৰ ওপৰত ধৰা এটা আধান হ'ল Q0, এই আধানৰ ওপৰত কেইবাটাও আধান কি বলে ক্ৰিয়া কৰিব? তাহলে এটা আধান আছে Q1 Q2 Q3। এই ক্রিয়া করা Q0 আধানের ওপৰত ক্রিয়া করা বলৰ মান বেলেগ বেলেগ আধানৰ দ্বাৰা অর্থাৎ Q1 Q2 Q3 বা Qn n সংখ্যক আধানৰ দ্বাৰা তাৰ বলৰ মান কিমান সেইটো আমি আধানৰ অধ্যাৰোপণ নীতিৰ দ্বাৰা আমি বুজাব পাৰোঁ, ক'ব পাৰোঁ। আধানৰ অধ্যাৰোপণ নীতি কাক বলে? নীতি হ'ল যিকোনো এটা আধানৰ ওপৰত আমি এনেকৈ লিখিব পাৰোঁ, যিকোনো এটা আধানৰ ওপৰত ক্ৰিয়া কৰা বল অইন আধানবোৰৰ দ্বাৰা প্রযুক্ত বল প্রতিটা আধানের দ্বারা প্রযুক্ত বলের ভেক্টর প্রতিটা আধানের দ্বারা প্রযুক্ত বলের ভেক্টর যোগফল। অর্থাৎ কি কৈছ? যিকোনো এটা আধানৰ ওপৰত অইন আধানবোৰৰ দ্বাৰা প্ৰযুক্ত বল প্ৰতিটো আধানৰ দ্বাৰা প্ৰযুক্ত বলৰ ভেক্টৰ যোগফল। এই ক্ষেত্ৰত কথাটো হ'ব এনেকুৱা যে আমি ক'লো যে এটা আধান হ'ল Q0, Q1 Q2 Q3 আধানৰ দ্বাৰা এই বলৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান কিমান? এটা আমি দিলো Q0, ইয়াৰ পৰা এই দূৰত্ব আমি ক'লো R1, এই আধানৰ পৰা এই দূৰত্ব আমি ক'লো R2, এই আধানৰ পৰা এই দূৰত্ব আমি ক'লো R3। তেনেহ'লে ইয়াৰ ওপৰত ইয়াৰ যিটো বল হ'ব ইয়াক আমি ক'লো F1, Q2 দ্বারা প্রয়োগ করা বল আমি ক'লো F2, Q3 দ্বারা প্রয়োগ করা বল আমি ক'লো F3। তেনেহ'লে এই সূত্র মতে কি Q0 ওপৰত ক্রিয়া করা মুঠ বল F = F1 plus F2 plus F3। আমি এনেকৈ লিখিব পাৰোঁ। যদি এই ক্রিয়া করা আধানৰ সংখ্যা যদি nটা যদি nটা আধানৰ দ্বাৰা ক্ৰিয়া কৰা হয় তেনেহ'লে আমি তাক চিম্পলি লিখিব পাৰোঁ ভেক্টৰ F1 F2 প্লাছ Fn। nটা আধানৰ দ্বাৰা প্ৰযুক্ত বল।
ইনটু আধানৰ দ্বাৰা প্ৰযুক্ত বল তেনেহ'লে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ F1 মানে 1/4πε0 Q0 Q1 R1 square Q0 Q1 R1 square into R1 unit vector along this direction F1 direction plus 1/4πε0 Q0 Q2 R2 square the R2 unit vector plus এনেকৈ যাব গৈ কিমানটা আছে nটা Q0 Qn Rn square into Rn তো প্রত্যেকে আমি একটা কুলম্বর ল এটা কুলম্বর ল পৰা পাইছো n সংখ্যক আধানৰ দ্বাৰা ক্ৰিয়া কৰিছে কাৰ ওপৰত Q0 ৰ ওপৰত গতিকে তাক আমি এনেকৈ লিখিলো ইয়াক আমি লিখিব পাৰোঁ F মুঠ প্ৰযুক্ত বল 1/4πε0 কমন আছে ইয়াত Q0 কমন আছে ললো কমন ইয়াক আমি লিখিব সামেশন I equal to 1 to n Qi by Ri whole square into Ri unit আমি ইয়াক এনেকৈ লিখিব পাৰোঁ আচ্ছা আমি কি লিখিলো প্রত্যেকটা F1 F2 আমি কুলম্বর সূত্র পদ পাও এনেকৈ লিখিলো লিখাৰ পিছত লাস্ট আমাৰ যেটা ইকুয়েশন হল F equal to Q0 by 4πε0 I is equal to 1 to n Q1 this গতিকে আমি এইটো সূত্র আমি অধ্যাৰোপণ নীতিৰ পৰা পাওঁ অধ্যাৰোপণৰ নীতিৰ পৰা পাওঁ হ্যাঁ নীতিৰ পৰা পাওঁ এই হল আমাৰ আধানৰ অধ্যাৰোপণৰ নীতি এতিয়া যদি আধান দুটাতকৈ বেছি হয় তেনে দুটাতকৈ বেছি হলে কোনোবা একটা আধানৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আমি তাক এনেকৈ লিখিব পাৰোঁ হল নেক্সট আমি আলোচনা কৰিম ইলেকট্রিক ফিল্ড অর্থাৎ বিদ্যুৎ ক্ষেত্র ইলেকট্রিক ফিল্ড বা বিদ্যুৎ ক্ষেত্র কাকে ফার্স্ট আমি এটা কম ক্ষেত্র কথা আমি একচুয়ালি এরিয়া বুলি ক'ব পাৰোঁ ধৰি লওক কোনোবা এটা আধান আছে কিউ সেই আধানটো যিমানখিনি অঞ্চল জুৰি বেলেগ এটা আধান আনিলে তাৰ আকৰ্ষণ বা বিকৰ্ষণ কৰা ক্ষমতা থাকে সেইখিনি এৰিয়াক তাৰ বিদ্যুৎ এই আধানৰ ক্ষেত্ৰ বুলি কোৱা হয় উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ এনেকৈ ক'ব পাৰোঁ যেন এটা আধান প্লাছ কিউ ইয়াত আনিছোঁ সি কি কৰিছে ইয়াত আনিলে ইয়াক কি কৰে এইফালে বিকৰ্ষণ কৰে যেতিয়া আধানটো ইয়াত থাকে ইয়াতে কিউ আধান থাকে তেতিয়াহ'লে এই আধানৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে অৰ্থাৎ যেনেকৈ ৰাখিছোঁ আমি তেনেকৈ থাকে কিন্তু ইয়াৰ ভিতৰত আনিলেই এই আধানে এটা কি কৰে বলে ক্ৰিয়া কৰে তেনেহ'লে এই আধানৰ পৰা এই দূৰত্ব যদি আমি ব্যাসাৰ্ধ হিচাপে লওঁ লৈ যিটো আমি এৰিয়া পাম এনেকৈ যিটো এৰিয়া পালোঁ সেই এৰিয়া গোটেইখিনি এৰিয়া হ'ব আৰু তাৰ ফিল্ড বা ক্ষেত্ৰ কাৰ ক্ষেত্ৰ কিউ আধানৰ ক্ষেত্ৰ অৰ্থাৎ এই ক্ষেত্ৰৰ ভিতৰত এই এৰিয়াৰ ভিতৰত যিকোনো এটা আধান আনিলে সেই আধানৰ ওপৰত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে গতিকে আমি কম চিম্পলি ইয়াৰ ক্ষেত্ৰ এতিয়া আৰু এটা কিমান বলেৰে সি আকৰ্ষণ কৰিব বা বিকৰ্ষণ কৰিব পাৰে সেই বলৰ পৰিমাণ আমি কুলম্বৰ সূত্ৰৰ পৰা পাওঁ এতিয়া আমি এতিয়া চোৱা যেন এইটো আধান আছে কিউ আৰু এটা আধান আছে কিউ ড্যাশ দুটা আধান ল'ব আমি এই আধানে আৰু এটা আধান আছে কিউ প্লাছ কিউ ধৰক এই আধানে এই আধানৰ ওপৰত ক্ৰিয়া কৰা বল আমাৰ কুলম্বৰ সূত্ৰ মতে দিছ কিউ ডিভাইড বাই ডিষ্টেন্স r by r এতিয়া এই আধানে ইয়াৰ ওপৰত ক্ৰিয়া কৰা বল r2 যদি কওঁ ইয়াক আমি ক'লোঁ f ড্যাশ
1/4π/0 K dash Q divided by R1 লিখিল R2 এতিয়া F আৰু F dash এই দুটা বল, এই দুটা বলৰ কাৰ পৰিমাণটো বেছি, এই পৰিমাণ জুখিবলৈ আমি এটা ষ্টাণ্ডাৰ্ড এটা মান লওঁ, এই বলৰ এটা ষ্টাণ্ডাৰ্ড মান লওঁ, যাক আমি ক'ম এই আদানৰ ক্ষেত্ৰ, আদান বা ফিল্ডৰ আদানৰ যিটো আছে তাৰ ক্ষেত্ৰ প্ৰাবল্য বুলি কোৱা হয়, ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয় বা বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য বুলি কোৱা হয়, যাক আমি ক'ম বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য। সিম্পলি আমি ইয়াক বিদ্যুৎ ক্ষেত্ৰ বুলিও কয়, ইংৰাজীত কয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি, ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি। ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি বলতে আমি কি বুঝো, অর্থাৎ এটা নিৰ্দিষ্ট মানৰ আদানৰ লগত আমি আদানবোৰৰ দ্বাৰা ক্ৰিয়া কৰা বলৰ মান আমি উলিয়াম, সেইটো হ'ল কেনেকুৱা, তাক আমি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য বুলি কওঁ, তাক ইংৰাজী আখৰ কেপিটেল ইৰে বুজোৱা হয়, কেপিটেল ইৰে আমি বুজাওঁ। ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কাক বোলে, যেন বিদ্যুৎ ক্ষেত্ৰৰ ভিতৰত কোনোবা এটা আদানৰ ক্ষেত্ৰৰ পৰা কোনোবা এটা দূৰত্ব আমি ল'লোঁ, এইটো এটা ক্ষেত্ৰ, এইটো ক্ষেত্ৰ হ'ল কাৰ কিউ আদানৰ, এই ক্ষেত্ৰৰ যিকোনো এটা বিন্দুত আমি ধৰিলোঁ পি বিন্দুত যদি একক ধনাত্মক আদান ৰাখোঁ, এই একক ধনাত্মক আদানৰ ওপৰত যি বলে ক্ৰিয়া কৰিব সেই বলক কোৱা হ'ব এই আদানৰ এই বিন্দুৰ ক্ষেত্ৰ প্ৰাবল্য। মই আকৌ কৈছোঁ, যেন কোনোবা এটা আদানৰ ক্ষেত্ৰৰ পৰা কোনোবা এটা দূৰত্বত একক ধনাত্মক আদান ৰাখিলে এই একক ধনাত্মক আদানৰ ওপৰত ক্ৰিয়া কৰা বল, যাক আমি কওঁ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য। বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য বুলিলে আমি কি বুঝো, একক ধনাত্মক আদানৰ ওপৰত ক্ৰিয়া কৰা বল। এতিয়া আমি জানো কুলম্বৰ সূত্ৰ মতে F = 1/4π/0 Q, আমি ধৰিলোঁ Q ডিভাইড বাই R² ধৰিলোঁ। এতিয়া আমি যদি ইয়াত একক ধনাত্মক আদান নাৰাখি যদি কিউ আদান ৰাখোঁ তেনেহ'লে তাৰ ওপৰত ক্ৰিয়া কৰা বল হ'ব এইটো, তেনেহ'লে এই আদানৰ ওপৰত ক্ৰিয়া কৰা বল হ'ল 20। এতিয়া যদি একক আদান ৰখা হয় ইয়াতে, যদি ইয়াতে একক আদান ৰাখোঁ তেনেহ'লে কি হ'ব, আৰু এই আদানক আমি ক'ম পৰোক্ষণীয় আদান বা টেষ্ট চাৰ্জ, তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড E = F ডিভাইড বাই কিউ আমি লিখি দিব পাৰোঁ, তেনেহ'লে কি হ'ব 1/4π/0 Q ডিভাইড বাই R²। গতিকে আমি কি পালোঁ, E = 1/4π/0 Q ডিভাইড বাই R²। এইটো হ'ল আমাৰ এই আদানৰ ক্ষেত্ৰ প্ৰাবল্য, যাৰ মান 1/4π/0 Q ডিভাইড বাই R²। ইয়াৰ একক কি, ইয়াৰ একক হ'ল ফ'ৰ্চ পাৰ কুলম, ফ'ৰ্চ পাৰ কুলম, F হ'ল নিউটন আৰু এইটো হ'ল কিউ হ'ল আদান, গতিকে ফ'ৰ্চ পাৰ কুলম বুলি আমি লিখিব পাৰোঁ। আমি ইয়াক এনেকৈ লিখিলোঁ যে বিন্দু কোনো এটা বিদ্যুৎ ক্ষেত্ৰত একক ধনাত্মক আদান আনিলে সেই আদানৰ ওপৰত ক্ৰিয়া কৰা বলৰ মানে হ'ব তাৰ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য। এতিয়া যদি n সংখ্যক আদান আছে, এইটো হ'ল Q1, এইটো হ'ল Q2, এইটো হ'ল Q3, এনেকৈ n সংখ্যক আদান আছে। n সংখ্যক আদানৰ কাৰণে এটা বিন্দু আমি ক'লোঁ P বিন্দু, ইয়াত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান, তেনেহ'লে ইয়াৰ পৰা এই দূৰত্ব আমি ক'লোঁ যে R1, ইয়াৰ পৰা এই দূৰত্ব ক'লোঁ R2, ইয়াৰ পৰা এই দূৰত্ব ক'লোঁ আমি R3,
এনেকুৱা এন সংখ্যক আছে আৰু আছে এনেকৈ লিখিলোঁ আৰ। তেনেহ'লে পি বিন্দুত ক্ৰিয়া কৰা বল অৰ্থাৎ ক্ষেত্ৰফলৰ মান পিৰ মান এটা আমি কেনেকৈ লিখিম, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যেন E equal to E1 plus E2 plus E3 plus dot dot plus En যত E1 equal to 1 by 4 pi epsilon naught Q1 by R1 square, E2 is equal to 1 by 4 pi epsilon naught Q2 divided by R2 square. গতিকে আমি কি কয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এন সংখ্যক আধানৰ বাবে আমি ইয়াক এনেকৈ লিখোঁ। বুজিছে? গতিকে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি একাধিক আধানৰ বাবে কি হ'ব আৰু এটা আধানৰ বাবে কি হ'ব এটা আমি আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।